উঠি ষ্টাডি ব্লগলৈ ৰাতিপুৱা উঠি দেখিলোঁ যে বৰষুণ দি আছে। তাৰপাছত মই ধূপ এডাল জ্বলালোঁ গা পা ধুই উঠি। তাৰপিছত মই অকণমান জাৰ্নেলিং কৰি ভাল পাওঁ, চ' অকণমান কিবাকিবি লিখিলোঁ আৰু জাৰ্নেলিং কৰি কোনে কোনে ভাল পায় জনাবচোন। মোৰ এইটো অভ্যাস সৰুৰ পৰা আছে। তাৰপিছত মই ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি পেলাই মই পঢ়াত বহিলোঁ, যিহেতু আগন্তুক বহুত পৰীক্ষা আহি আছে আৰু মই বৰ্তমান নিবনুৱা হৈ আছোঁ। চ' সেইটো কাৰণে ময়ো প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। সকলোকে দেখি মটিভেট হৈছোঁ আৰু মই ফাৰ্ষ্ট ADRE টো ক্লিয়াৰ কৰিছিলোঁ ৰিটেনটো, কিন্তু কম্পিউটাৰত মোৰ বেয়া হ'ল। সেইটো কাৰণে মনটো খুব ভাগি গৈছিলে তেতিয়া। তাৰপিছত ছেকেণ্ডটো এক্সাম মোৰ ভাল হৈছিল, বাট ষ্টিল মই কাট অফ ক্লিয়াৰ কৰিব নোৱাৰিলোঁ ছেকেণ্ড ADRE। তাৰপিছত মোৰ কিছুমান শাৰীৰিক অসুস্থতাৰ কাৰণে বেলেগ এক্সামো মই দিব পৰা নাই বহুত দিন ধৰি। তো আকৌ ভাবিছোঁ মই ৰিষ্টাৰ্ট কৰোঁ, আকৌ নতুনকৈ পঢ়িবলৈ লওঁ। সেয়ে ভাবি নতুনকৈ পঢ়া আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠি আজি মই অলপ আছাম ইয়াৰ বুকত কিবাকিবি চালোঁ, হিষ্ট্ৰী হওক বা পিপল এণ্ড পপুলেশ্যন, এনেকৈ কিবাকিবি সৰু সৰু টপিকবিলাক চালোঁ, কাৰণ প্ৰত্যেকটো টপিকে বহুত ইম্পৰ্টেণ্ট। অসমৰটো টপিকবিলাক বহুত ইম্পৰ্টেণ্ট। তাৰপিছত পলিটি অকণমান চালোঁ। NCERTৰ চামাৰী বুক এখন আছে মোৰ লগত, চ' তাতে সেয়াই আৰু যি পাৰিছোঁ সেয়াই ষ্টাৰ্ট কৰিছোঁ আৰু অকণমান মানে চাবলৈ। পূৰা ফুল প্ৰুফ প্ৰিপেৰেশ্যন কৰা নাই যে মই ক'ব পাৰিম যে এনেকৈ পঢ়িছোঁ তেনেকৈ পঢ়িছোঁ। একো মই প্লেন বনাই পেলাই পঢ়া নাই, জাষ্ট যি পাৰিছোঁ আৰু যি মোৰ ওচৰত আছে মানে ডাটা বা যি মোৰ ওচৰত বুকছ আছে সেয়াই মই পঢ়িব চেষ্টা কৰিছোঁ। তাৰপিছত কিছুমান মই ভিডিঅ' চালোঁ, ইউটিউবত ভিডিঅ' কেইটামান চালোঁ আৰু চাইছিলোঁ। মই ৰেকৰ্ড কৰিবলৈ পাহৰি থাকিলোঁ। মই এয়া ভিডিঅ' অলপ চালোঁ, চাই পেলাই নিহাৰিকা মেমৰ ভিডিঅ'বিলাক ভাল লাগে চাই পেলাই। তাৰপিছত মই লাঞ্চ অৰ্ডাৰ কৰিলোঁ বাহিৰৰ পৰা। তো লাঞ্চত মই কালি দিছিলোঁ ভিডিঅ', লাঞ্চ অৰ্ডাৰ কৰিছিলোঁ মই চলে ভটোৰে, তাৰপিছত নুডলছ, এনেকৈ কেতিয়াবা বাহিৰৰ পৰা খাই ভাল লাগে, বৰষুণ দি আছে যিহেতু আজি। চ' এনেকৈয়ে লাঞ্চ কৰিলোঁ। লাঞ্চ কৰি পেলাই মই আকৌ পঢ়াত বহিলোঁ। যেনিবা পঢ়াত বহি মই আকৌ কিছুমান ভিডিঅ' চালোঁ, কিবাকিবি মই বিভিন্নজন ইউটিউবাৰৰ ভিডিঅ' চাওঁ, ভাল লাগে। আপোনালোকে আজিকালি ডাটা ইমান এভেইলেবল সকলোতে, আৰু স্পেচিয়েলি ইউটিউবৰ ক্লাছবিলাক খুব ভাল লাগে। এই ছাৰৰ ক্লাছো মোৰ ভাল লাগে, পৰীক্ষা মিত্ৰ ক্লাছবিলাক। নতুনকৈ চিলেকশ্যন ছিৰিজ এটা ষ্টাৰ্ট কৰিছে, আপোনালোকেও চাব পাৰে। ফ্ৰী হয় এইবিলাক, ইউটিউবৰ ফ্ৰী মানে সেইবিলাক আপোনালোকে সকলোৱে চাব পাৰে, কাৰণ মই কোনো কোচিং লোৱা নাই যিহেতু। চ' এনেকৈয়ে অনলাইনে মই ইউটিউবতে যিমান পাৰোঁ সিমান চাবলৈ চেষ্টা কৰোঁ আৰু ভিডিঅ' চিডিঅ'বিলাক, কাৰণ সহজলভ্য, সহজতে পোৱা যায় যিহেতু। আৰু এইবাৰ নিজকে প্ৰস্তুত কৰিছোঁ আৰু যে এটা চাকৰি ল'ব লাগিব, কাৰণ কিমান আৰু নিবনুৱা টেগ লৈ জীয়াই থাকিম। চ' সেয়াই আৰু অকণমান আৰু ভিডিঅ' চালোঁ, ভিডিঅ' চিডিঅ' বিভিন্ন ভিডিঅ' চালোঁ, ছাৰৰ ভিডিঅ' চালোঁ। তাৰপিছত আৰু এটা ভিডিঅ' চালোঁ, চাই মেলি আকৌ পঢ়িবলৈ বহিলোঁ, কাৰণ কিতাপ পঢ়াটো ইম্পৰ্টেণ্ট, ইউটিউবত চাই থাকিলেই নহ'ব। এখন কিতাপ আছে ইংৰাজীৰ, ব্লেক বুক যোনখন কয়, ব্লেক বুক অফ ইংলিছ, সেইখন অকণমান পঢ়িলোঁ। আপোনালোকৰ ওচৰতো আছে চাগে, প্ৰত্যেকজন এস্পিৰেণ্টৰ ওচৰতে সেই কিতাপখন থাকে, যোনখন কিতাপৰ কথা মই কৈছোঁ। ৰ'ব, ব্লেক বুক অফ ইংলিছ ভকেবুলাৰী যোনখন বুক হয়, সেইখন সকলোৰে ওচৰত থাকে। এইখন মোৰ ওচৰতো আছে। চ' এইখনো বহুত ইউজফুল হয় ইংলিছৰ কাৰণে, কাৰণ ইংলিছ পাৰ্টটো বহুত ইম্পৰ্টেণ্ট যিহেতু। তো এইখনো অকণমান পঢ়িলোঁ। চ' থেংক ইউ গাইজ ফৰ ৱাচিং। যদি ভাল পায় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈও এনেকুৱা ভিডিঅ' মই দি থাকিম, ষ্টাডি ভ্লগছ। চ' থেংক ইউ গাইজ ফৰ ৱাচিং এণ্ড প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। আৰু ৰাতিলৈ ডিনাৰ কৰিলোঁ, ডিনাৰ কৰি শুই গ'লোঁ। থেংক ইউ গাইজ, প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল।